আগত কৈছো আজি আমি ইমান বছৰে ইয়াত স্থায়ী বাসিন্দা আমি ইয়াৰে জীয়ৰী ইয়াৰে বোৱাৰী আজি ইমান দিনে আমি এই সমবায় সমিতি বহুমুখী মহিলাৰ নামত এই মাটি দখল আমি চৰকাৰৰ অনুমতি লৈ মেলি আমি ইয়াত মহিলাৰ এখন মানে আমি হেৰি খুলিম বুলি ইয়াত ৰাখি থৈছিলোঁ এই কোনোবা এজন দুষ্কৃতিকাৰী আহি কিনে আমাৰ এই চাইনবোৰ্ডখন ভাঙিলে চব ইয়াত আমাৰ এখন ভাঙিলে আৰু আমি যিদিনা জেচিবিখন আনি ইয়াত আমাৰ এই যিবিলাক আমাৰ হেৰি লগাইছিলোঁ আমি খেতি কৰিম বুলি জেচিবি লগাই হাবি বন চাফা কৰিম বুলি লৈছিলোঁ আহি পিনে ইয়াত পুলিচ প্ৰশাসন লৈ আহি কিনে থিয় হয় আমাক মহিলাক সি মানে এটা মানে ধমকি দিয়াৰ নিচিনা কৰিছে কিন্তু আমাৰ এই চাইনবোৰ্ডখন যিখন চাইনবোৰ্ড আমাৰ নামত ইয়াত আমি ইয়াত লিখিতভাৱে ৰাখিছিলোঁ আমাৰ এটা পৰিচয় আছিলে সেইখন ভাঙি পেলাইছে আৰু যদি এই সি এনেকৈ কৰিব বিচাৰিছে তেতিয়াহ'লে চাওক আমি অতখিনি মহিলা আজি দেখিছে নহয় কিমানখিনি মহিলা আমাৰ লগত একগোট হৈছে যোনে হওক কৈছোঁ যোনে হওক মানে যোনে হওক আমি কিন্তু তাক যদি আমাৰ মুখৰ আগত যদি ধৰিব পাৰোঁ আমি যদি দেখা হ'লে ইয়াত আমি বেলেগক আহি ইয়াত দখল কৰিব তাৰ যদি টকা পইচা ইমানে আছে সি বেলেগত গৈ অটখন মাটি বাৰী আছে কিনক আমাৰ ইয়াত দখল কৰিবলৈ আমি ইয়াত কেইদিন হৈছে ইয়াত অহা আমি ইয়াত খেদি মাৰিম আমি খেদি আমি গপৰা গাঁৱত সোমাব নিদিওঁ আমাৰ মহিলাৰ একতা সি দেখা নাইকিয়া যোনে হওক আজি কেইদিন হৈছে ইয়াত অহা আমি ইয়াত সৰু পৰা ডাঙৰ হোৱা আমি ইয়াত আনক আমি ইয়াত দখল কৰিবলৈ আমি কোনো নিদিওঁ যোনে নহওক আমি কেতিয়াও নিদিওঁ এইটো হ'বলৈ মহিলা সমিতি আমি আছোঁ তাহাঁতে আমি কেতিয়াও এই মাটিডোখৰ আমি এৰি নিদিওঁ তাহাঁতক কাৰণ আমি আজি নাই কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে আমি ভৱিষ্যতলৈ কিবা এটা কৰিবলৈ আমি যদি কিবা এটা দি যাব পাৰোঁ এজন মানুহৰ ব্যক্তিক আমি এৰি দিব কেতিয়াও নোৱাৰোঁ আমাৰ মহিলা সদায় একগোট হৈ আমি এই মাটিডোখৰ সদায় আমি দখল কৰি আমাৰ হেৰিত থাকিব মানে আমাৰ গোটত 100 ওপৰ আছে আমাৰ আঞ্চলিক মানে এই গোটটো আমাৰ মহিলা আমাৰ নিজ মানকটা গাঁও পঞ্চায়ত আমাৰ হেৰি হয় অধীনত ইয়াৰ দ্বাৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱক ইয়াৰ পৰাই আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অতখন মহিলা আপোনালোকে যিহেতু নেকি মহিলাক ইমান সবলীকৰণৰ কাৰণে অগ্ৰাধিকাৰ দিছে ইমানখিনি মহিলাক নিশ্চয় আপোনালোকে বিমুখ নকৰিব ইয়াৰ উচিত তদন্ত লাগে আৰু এই মহিলাখনক সংস্থাপন পাবলৈ ইয়াতে যিসকলে সা সুবিধা বিচাৰিছে সা সুবিধাখিনিৰ পৰা যাতে আপোনালোকে বঞ্চিত নকৰে আৰু তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ ইয়াৰ ওপৰত আপুনি নিশ্চয় উচিত ব্যৱস্থা কৰে যেন ধন্যবাদ নহয় নহয় মহিলাসকলে আজি ইটো কালি সিটো কিবা নানা ধৰণৰ হেৰি উলিয়াইছে কিন্তু তেনেস্থলত আজি আমি মহিলাই যদি ওলাই আহি এডোখৰ মাটি দখল কৰিবলৈ আহিছোঁ নিজৰ কৰি ল'বলৈ মাটিখন নিজৰ কৰি ল'বলৈ আহিছোঁ সেই মাটিখিনি আমাৰ পৰা আঁতৰাই এজন ব্যক্তিক কিয় হস্তক্ষেপ কৰিবলৈ ওলাইছে মই তাৰ কাৰণে দুখিত মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাৰণে সবলীকৰণৰ কাৰণে বহুত চিন্তা কৰে এই আমাৰ সংবাদ মাধ্যমৰ যোগেদি কি আহ্বান জনাব তেখেতলোকে যদি এইখিনি আমাৰ লগত যদি হেৰি নকৰে তেতিয়াহ'লে তেখেতলোকে আজি মহিলাসকলৰ যি সবলীকৰণৰ কাৰণে যিখিনি কাম কৰিছে তেতিয়াহ'লে সেইখিনি চব বিফল হ'ব বুলি মই ভাবোঁ কিন্তু আমাৰ মহিলাই কিন্তু সেইবিলাক গ্ৰহণ কৰিব নোৱাৰিব এনেকুৱা ধৰণৰকৈ তেওঁলোকে যদি আমাক কাম কৰি যায় আমাৰ সেই একেই মহিলা আমাৰ মহিলাক যদি এইখিনি তেখেতলোকে হেৰি নিদিয়ে বুলি কয় দায়িত্ব নলয় আমাৰ এই যিটো আমি আজি আমিতো আগৰডোখৰখিনি এজন ব্যক্তিক যদি দিবলৈ যায় তেতিয়াহ'লে আমাৰ মহিলাৰ প্ৰতি তেখেতলোকৰ কিবা হেৰি আছে বুলি আমি কেতিয়াও নাভাবোঁ ইয়াৰ দ্বাৰা